হুৱনি আমাৰ গাঁওখনতি হুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল মূল লাগে কটকা সদায় তলত হৰা নহয় ঐ ভাইটি তল হৰাহে কিবা এই জানো দে মই চাইছোহে তই কিতাপত মন দি আছ নে মোলে মন দি আছ এনে আকৌ কিতাপ পঢ়া বুলি মাহঁতৰ আগত বৰ লেবেল খাল এতিয়া পিছে তই কিতাপ পঢ়িছ নে মোলে মন দি আছ মই এইটো ট্ৰাইহে কৰি চাইছো মাক ক'বলৈ দে হ'ব দে মই কিতাপে পঢ়ি আছো তোলে মন কৰি থকা নাই যিহে নেলুফালি চিঞৰিছ মই নালাগে 10জনে শুনিব ঐ 3 নলা আঁতত থকা এটাও চাগে ভালকে শুনিছে তই আজি পঢ়িছ বুলি কি আজি পঢ়িছ বুলি মই কি অকল আজিহে পঢ়িছো নেকি আনকালে কি মই নপঢ়ো নেকি তোৰ নিচিনা নহয় গম পাইছ এমাহৰ মূৰত এদিন কিতাপ চোৱা মই সদায় ৰাতিপুৱা গধূলি কিতাপখন নপঢ়িলে মোৰ মনটোৱে ভাল নালাগে মই এনেও সদায় পঢ়ো হ'ব ঐ জনা আছে আৰু জনাসকলে জানে নহয় কোনে সদায় ৰাতিপুৱা গধূলি পঢ়ে কোনে এমাহৰ মূৰত কিতাপ পঢ়ে ইমান নহ'লে বেল ফালিব নালাগে দে মোক বয়স সৰু দেখি অলপ তই বেছি কথা কৈছ কিন্তু খং উঠিব এতিয়া মই কি কৰি দিম ঠিকনা নাই আকৌ মনে মনে পঢ়িলে পঢ়ি থাক আৰু নপঢ়িলে ইয়াৰ পৰা যা মোক পঢ়া জেগাত ডিষ্টাৰ্ব নিদিবি হয় নেকি তোক মানে কথা এষাৰ ক'লে তেনেকুৱাহে সৰু বুলি ভাইটি বুলি যিমান মৰম কৰোঁ তোৰ মানে সিমানে বেছি তেল ফাটিছে ন পিটন লাগে ধৰিলে 2 চাট দি দিম আকৌ এতিয়া মোক খং উঠিব তই ইয়াৰ পৰা পঢ়িলে পঢ় নপঢ়িলে যা মোক পঢ়া জেগাত ডিষ্টাৰ্ব নিদিবি তই মোক তেনেকে ক'লি মই সৰু মানুহ হোৱা নাই তই মোক তেনেকে ক'ব লাগে নেকি চাবি কাইলৈ স্কুল যাওঁতে মিঠা ল'লে তোক মই মিঠাই খাবলৈ নিদিওঁ মোৰ লগতে জেগালৈ খেলিবি ঐ তহঁতৰ কিতাপ পঢ়াত কি হৈছে ন মই শুনি আছো আকৌ এছাৰিলৈ যাব লাগিব নে ভালকে পঢ়িবি পঢ়া শুনা নাই মুখৰ আগত কিতাপখন লৈ দুইটাই খিটিং খাটাং লাগি থাকিব আৰু ডাঙৰৰ দুচাটমান লাগে নেকি বাৰু ভাইটিৰ লগত তই হকে নহকে কেলে লাগি থকা বাৰু সি সৰু হয় নে নহয় হা শুনিছ নহয় মায়ে এতিয়া কি কৈছে সৰু মানুহক কেনেকে জোকাই থাকিব লাগে নে নালাগে একদম কথা ক'লে নুশুন তই অলপ গদ্ধ ঐ মা এই বিচনাত মোকে নহয় ন জোতা পিন্ধি উঠিছে মই সেইটোকে কৈছো সেইটো কোৱাৰ কাৰণেই কান্দিছে আৰু কিতাপখন মোকে ভুলকে পঢ়িছে মই পঢ়াবোৰ আকৌ শুধৰাই দিলে মোৰ ওপৰতহে খং কৰিছে আহা চাই যাবা আহা বিচনাত কেনেকে জোতা পিন্ধি উঠি আছে কি তেনেকা মিছা কথা ক'বলৈ আহিছ মই বিচনাত এতিয়ালৈকে উঠাই নাই অথনিৰ পৰা কিতাপখন লৈ মই এনেকে থিয় হৈ পঢ়ি আছো আৰু বিচনাত মোকে পঢ়িবলৈ কৈছিলে তোকচোন টেবুলতহে পঢ়িবলৈ কৈছিলে তই পিছে মহাৰাজে বিচনাত কেলে বহি লৈছহি ঐ মা ঐ চাই যাবা আহা বিচনাত তুমি মোক পঢ়িবলৈ কৈছিলে নাই দাদা উঠিহে পঢ়ি আছে মোক মোকে থিয় হৈ পঢ়িবলৈ দিছে ঐ মা ঐ ই একদম মিছা কথা কৈছে মই কোৱাৰ লগে লগে ই তললৈ জাপ মাৰি দিছে আৰু থিয় হৈ পঢ়ি আছে অথনিৰ পৰা বিচনাত জোতা পিন্ধি উঠি আছিলে তুমি চাই যাবা আহা ই কি কৰি আছে একদম উৎপাত কৰি আছে মোকো পঢ়িবলৈ দিয়া নাই সি নিজেও পঢ়া নাই নহয় তহঁতি দুটা এনেকে মাকে চিঞৰি ইটোৱে ইটো কমপ্লেইনে দি থাকিবি নে পঢ়িবি মই পাকঘৰৰ পৰা ওলাবলৈ হ'লে বৰ বেয়া কথা হ'ব আকৌ এটাও বাচি নাযাবি দুইটা পিঠিতে পৰিব আকৌ কাৰ চাল ছিগিব কাৰ ভৰি ভাগিব ঠিকনা নাই আকৌ চুপচাপ পঢ়িলে পঢ় নহ'লে মই যাবলৈ হ'লে কথা বেয়া হৈ যাব নে যাব লাগিব নেকি ঐ মা নালাগে আহিব আমি দুটা এনে ধেমালিহে কৰি আছো কিবা ন দাদা ধেমালি কৰি আছো বুলি কৈ দিব পৰা নাই মায়ে এছাৰিলৈ আহিলে দুইটাকে পিটন দিব গম পাইছে নে নাই কৈ দে আকৌ দাদা আমি ধেমালি কৰি আছো নে নাই মই একো ক'বলৈ নাই তই যি কৈ থাক মই পঢ়া মানুহ পঢ়ি আছো এছাৰিলৈ আহিলে কোনে পঢ়িছে কোনে নাই পঢ়া এনেও দেখিব তাৰ পিঠিত পৰে তেতিয়া এনেও গম পাবি সময়ত এটা কথা মনত ৰাখিবি আকৌ নকওঁ নালাগে বাৰু কেনেবাকে মোৰ পিঠিত যদি পৰিবলৈ হয় ৰাতি হোৱাৰ পিছত সপোন দেখিছো বুলি হ'লে তোক মই মৰিয়াম আকৌ ঘুচিয়াই দিম আকৌ গম পাবি পঢ়ি থাক তই ইয়াত অকলে নপঢ়ো মই তোৰ লগত মাহে বাহিৰত পঢ়োগে তাতে ভাল হ'ব ভূতে ধৰক সিটোক পঢ়ি থাক ইয়াতে